ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোট চলি থকাৰ মাজতে কান্দুলীয়া গাঁৱত বিজেপিৰ একাংশ নেতা কৰ্মীয়ে বিতৰণ কৰিছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। দুখীয়া নিৰক্ষ লোকৰ মাজত প্ৰপত্ৰ বিতৰণৰ ক্ষোভ প্ৰকাশ সচেতন ৰাইজৰ। যে অৰুণোদয় আঁচনি ফৰ্মটো ফিল আপ কৰি তেওঁলোকে জমা ল'ব বিচাৰি আছে কিছুমান বিজেপি কৰ্মীকৰ্তাসকলে। আমি ইতিমধ্যে দেখা পালোঁ যে সেই ফৰ্মখনত হাতীৰ ছবি আছে, পদম ফুলৰ ছবি আছে। সেই ফৰ্মখন আমাৰ মাজত অশিক্ষিত আমাৰ কিছুমান দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহবিলাকক দি পেলাই তেওঁলোকে ভোট লোৱাৰ এটা প্ৰচেছ চলাই আছে। নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনক তদন্ত কৰি উচিত শাস্তিৰ দাবী। গতিকে আমি পুলিচ প্ৰশাসন আৰু নিৰ্বাচন বিষয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এইটোক এটা সঠিক তদন্ত কৰিবৰ কাৰণে। বৰপেটা জিলাৰ কলগাছিয়া ৰাজচক্ৰ অন্তৰ্গত কান্দুলীয়া, বৰতাৰী, বালাগাঁও, বামুনতাৰী, হৌপুৰ, কলগাছিয়া, গুনিয়ালগুৰি, বলাইপথাৰ, ডিমাপুৰ, আমতল আদি কৰি কলগাছিয়া ৰাজচক্ৰ অন্তৰ্গত 20খনতকৈ অধিক গাঁৱত নিৰ্বাচনী বিধি উলংঘা কৰি বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। বিজেপি নেতাৰ নিৰ্দেশত আব্বাছ আলী, বিল্লাল হুছেইন, মফিদুল ইছলাম, মুক্তাৰ আলী, আনহাতে কলগাছিয়াত ৰফিকুল ইছলাম, জুৱাদ আলী, চহৰ আলীয়ে একাংশ দুখীয়া নিৰক্ষ লোকৰ ঘৰে ঘৰে আৰু বজাৰত বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি অগপ প্ৰতিচ্ছবি থকা প্ৰপত্ৰখন বিতৰণ কৰা দেখি একাংশ সচেতন ব্যক্তিয়ে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। এই প্ৰপত্ৰত নতুনকৈ গঠিত হোৱা ছজিনগাম সমষ্টিৰ বিজেপি দলৰ লেংটিচিঙা ব্লকৰ নেতা দীপকৰ নেতৃত্বত প্ৰপত্ৰবোৰ বিতৰণ কৰিব দিয়ে বুলি মন্তব্য কৰে বিতৰণ কৰা ব্যক্তিয়ে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ত অগপ বিজেপিয়ে সাধাৰণ ভোটৰ ৰাইজৰ মাজত বিতৰণ কৰা অৰুণোদয় আঁচনি প্ৰপত্ৰৰ দ্বাৰা চৰকাৰে বক্ৰপথেৰে ভোট সংগ্ৰহৰ যি কুচকাৱাজ আৰম্ভ কৰিছে সেয়া নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনে যাতে উচিত তদন্ত কৰি নিৰ্বাচনী বিধি উলংঘাকাৰীৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। নিতে আছে কেন কি জমা হ্যাঁ হ্যাঁ 2 মাস আগে কয়টা সাল তখন যদি হয় কোন কারে দিন কান্দিলেন না হ্যাঁ তাহলে আপনারা কোনো দেবেন আমরা দেবো বঙ্গাইগাঁও ও আলাদা গেছে বঙ্গাইগাঁও সিজন গ্রাম তাই না সিজন গ্রাম আমার কাছে আমরা জমা নেব আপনাদের বুথ পেয়েছে তার কাছে দিতেছে কারা বিজেপি থেকে বলবার মেম্বারে করেন বিজেপি থেকে হ্যাঁ বলবার মেম্বারে করেন তো হ্যাঁ হ্যাঁ শুনি বলিব কত হয় আবার 2 ঘন্টা 1 মাস হলে ধরবো আমি দেখা পাইছোঁ যে অৰুণোদয় আঁচনি ফৰ্মটো ফিল আপ কৰি তেওঁলোকে জমা ল'ব বিচাৰি আছে কিছুমান বিজেপি কৰ্মীকৰ্তাসকলে। আমি ইতিমধ্যে দেখা পালোঁ যে সেই ফৰ্মখনত হাতীৰ ছবি আছে, পদম ফুলৰ ছবি আছে। সেই ফৰ্মখন আমাৰ মাজত অশিক্ষিত আমাৰ কিছুমান দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহবিলাকক দি পেলাই তেওঁলোকে ভোট লোৱাৰ এটা প্ৰচেছ চলাই আছে। গতিকে আমি পুলিচ প্ৰশাসন আৰু নিৰ্বাচন বিষয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এইটোক এটা সঠিক তদন্ত কৰিবৰ কাৰণে। নিৰ্বাচনৰ সময়ত আমি জনামতে এইখিনি কাম কৰিব নোৱাৰে। গতিকে আমি চৰকাৰটো নহয়, যেহেতু চৰকাৰে এইটো কৰিবৰ কাৰণে তেওঁলোকৰ কৰ্মীবৃন্দসকলক এইটো এটা চোৰাংচোৱা এটা পদক্ষেপ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে আমি ইয়াৰ সঠিক তদন্ত কৰিবৰ কাৰণে আৰু পুলিচ প্ৰশাসন আৰু
নিৰ্বাচন আয়োগক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে ইয়াৰ এটা ন্যায় সঠিক তদন্ত কৰিবৰ কাৰণে হয় ইয়াতে ফৰ্ম দিয়াৰ নামত 100 টকা বা 200 টকাকৈ সংগ্ৰহ কৰি আছে তেওঁলোকৰ জমা লোৱাৰ ক্ষেত্ৰত এইটো আমি ইতিমধ্যে আমি দেখা পাইছোঁ যে প্ৰত্যেকটো চাহৰ দোকানত আৰু ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে এইটো এটা ভোট লোৱাৰ এটা কেম্পিং চলাই আছে আপুনি ক'ব খোজে নেকি এইটো নিৰ্বাচনী টপ বুলি হয় আমিতো নিৰ্বাচনৰ এটা টপ দিয়া বুলি আমি এইটো 100% ক'ব পাৰোঁ ফৰ্মটো দি আছে ইয়াতে দেখা পালোঁ যে আব্বাছ আলী আৰু তাৰ লগত আছে বিল্লাল হুছেইন আৰু কিছুমান উদীয়মান যুৱক তেওঁলোকৰ লগত মানে একত্ৰিত হৈ পেলাই মানে এই ফৰ্মবিলাক ঘৰে ঘৰে গৈ বিতৰণ কৰি আছে গাঁও প্ৰধান জড়িত থাকিব পাৰে অৰুণোদয় ফৰ্ম কোনে দিব দিছে এইটো আমাৰ ব্লকৰ পৰা দিছে কোন ব্লকৰ পৰা অবাইবাৰী লেংটি সিংহা নাম কি লেংচাৰ নাম হ'ল ব্লক প্ৰেচিডেণ্টৰ নাম হ'ল দীপক কি কৈ দিব দিছে দিছে মানে অৰুণোদয়বিলাক এই ফৰ্মবিলাক ফিল আপ কৰি দিয়ক এই দেওয়ার পিছত মানে এই অৰুণোদয়বিলাক এই হৈ যাব ইলেকশ্যনৰ পিছত অৰুণোদয়বিলাক হৈ যায় এই কৈ দি দিছে দীপক কি কৰে ব্লক প্ৰেচিডেণ্ট বিজেপি কিয় ফৰ্ম অৰুণোদয় আৰু আপোনাৰ এটা ইঞ্চুৰেঞ্চৰ দিছে আৰু এটা এই ল'ৰা ছোৱালীৰ স্কুলৰ যিটো এই মেট্ৰিকৰ পৰা BA পাছলৈকে এটা দিছে আৰু তিনিটা আৰু এটা আমাৰ ৰাস্তা ঘাটৰ এটা কৰি দিছে ভূত প্ৰেচিডেণ্ট এটা ফৰ্ম দিছে এটা ৰাস্তাৰ আৰু এই মছজিদ মন্দিৰৰ কাৰণে চাৰিটা কৰি ফৰ্ম দিছে মছজিদ মন্দিৰৰ নাম বাউণ্ডাৰী হ'ল সব সরকারি স্কিম তো সব বন্ধ আছে যেহেতু নির্বাচন দিয়াটো তো বন্ধ আপনি কেনেকৈ দিছে এইটো আমি যিখিনি দিছে যিখিনি কৈছে সেইখিনিয়ে ক'লোঁ এইখিনিয়ে আমি জানো দিবা দিছে আমি দিছোঁ ক'ত বিতৰণ কৰি আছে আমাৰ গাঁৱত দিবা দিছে আমাৰ কামদিলা এৰিয়া এটা ভূতৰ এৰিয়াত এটা ভূত প্ৰেচিডেণ্টক দি দিছোঁ আমার বুথ প্রেসিডেন্টে করছে আমি করা নাই আমি দলের ইনচার্জ কেইজনক দিছে মানে একটা বুথ প্রেসিডেন্টক মানে 25টা করে মানে 50টা দিছে ইন্স্যুরেন্স 25 আর অরুণোদয় 25 তো সর্বমোট কিমান দিছে আপনালোকক সর্বমোট না একটা বুথক 25টা দিবা দিছে 25টাই এটা বুথ আছে চারিটা বট্টারি গান দিলা চারিটা বুথ এটা বুথ 100 আর চারিটা দিছে আপনার মন্দির মসজিদ বাউন্ডারি আর এটা করে রাস্তা দিছে একটা বুথত আর এই লড়া ছোৱালীৰ কেইটামান দিছে ওটা মনত নাই মানে মেট্রিক পাসের পৰা BA পাস লৈকে ওটা কেইটামান দিছে ওটা মনত নাই আপনার নাম আব্বাস আলী নির্বাচনের কারণে তো এইবিলাক বাধা আছে দিয়ার কারণে আচ্ছা বাধা আছে যদি যার পৰা দিছে আপনি কিয় দিছে কিবা দিয়ার কারণে কিবা নাই সেইটো হলে নাই মানুহ হয় নেকি সরকারি মানুষ নহয় যার বুথ প্রেসিডেন্ট তাকে দিছে আর বুথ প্রেসিডেন্টে বিতরণ করেছে আমার ওয়ার্ডের বুথ প্রেসিডেন্টের নাম হল বিল্লাল হোসেন হিয়া দিছে আর এটা হল জাহিরুল ইসলাম কান্দুলিয়া হিয়া দিছে বর্তারি মফিদুল ইসলাম দিছে আর ওই বর্তারি আর একটা আছে মুক্তার হোসেন আপনি বিজেপির কি হয় আমি দলের ইনচার্জ নিউজ ডেস্ক রিপোর্ট এনি লাইভ।